নমস্কাৰ, আজি হৈছে 19 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ ভাৰতবাসীৰ বাবে এক ডাঙৰ খবৰ। আধাৰ আৰু ভোটাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে আধাৰ আৰু ভোটাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে। ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। সংবিধান আৰু আইন অনুসৰি এই সংযোগীকৰণ ৰূপায়ণ হ'ব আৰু নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, বিধায়নী বিভাগ, UIDAIৰ বৈঠকত লগ হৈছে এই ডাঙৰ সিদ্ধান্ত। সংবিধানৰ 326 নং অনুচ্ছেদ অনুসৰি ভোটাধিকাৰ কেৱল ভাৰতৰ নাগৰিককহে দিব পাৰি। বৈঠকত নিৰ্বাচন আয়োগৰ এই মন্তব্য। পূৰ্বে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক হোৱা নাছিল আৰু আধাৰ কাৰ্ডে কেৱল এজন ব্যক্তিৰ পৰিচয় প্ৰতিষ্ঠা কৰে। এতিয়াৰ পৰা ভোটাৰৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে সকলো নাগৰিকৰ বাবে। শীঘ্ৰেই দেশত আৰম্ভ হ'ব ভোটাৰৰ সৈতে আধাৰ নম্বৰ সংযোগীকৰণৰ প্ৰক্ৰিয়া। আৰু আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ ইতিমধ্যে আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে ভোটাৰ কাৰ্ডৰ সৈতে আপুনি অতি শীঘ্ৰেই লিংক কৰি পেলাওক আপোনাৰ আধাৰ কাৰ্ডখন। আৰু ডাঙৰ খবৰ দিছে এতিয়া নিৰ্বাচনী আয়োগে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন ঠাইত যাব মুখ্যমন্ত্ৰী? অন কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো। এই মুহূৰ্তৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ যে এবাৰ সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী? গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই পাব এইবাৰ ধন। অন কৰি ৰাখক আপোনাৰ মোবাইল। যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ। তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই পাব ধন। লগতে প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকা প্ৰকাশ কৰি থোৱা হৈছে ইতিমধ্যে। আৰু জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000কৈ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000কৈ টকা। ইয়াৰ লগতে 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে তেন্তে মোবাইল নিকিনিব, কামত লগাওক বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000কৈ টকা। আৰু ইয়াৰ লগতে শেষৰ কিস্তিৰ ধন হ'বগৈ 50,000 টকা। আৰু গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। যিসকলৰ মহিলাৰ 3টাতকৈ অধিক সন্তান আছে সেই মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অহা 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। অহা 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। 1 মে'ৰ পৰাই ফাষ্টেগ ব্যৱহাৰৰ সলনি GNSSৰ ব্যৱস্থা আহিব। প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু প্ৰতিখন বাহন কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ। অহা 1 মে'ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল। ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা মাচুল সংগ্ৰহৰ নিয়ম বলবৎ হ'ব আৰু বাহনৰ গৰাকীৰ বেংক একাউণ্টৰ পৰা কিলোমিটাৰ ভিত্তিত মাচুল কৰ্তন কৰা হ'ব অহা 1 মে'ৰ পৰাই। আৰু ৰাষ্ট্ৰীয় ঘাইপথত বিনা মাচুলে কোনো ব্যক্তিয়ে চলাব নোৱাৰিব বাহন। অহা 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। খবৰটো জনাইছোঁ যে অহা 1 মে'ৰ পৰা ফাষ্টেগ ব্যৱস্থাৰ সলনি GNSS ব্যৱস্থা আহিব আৰু প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু ইয়াৰ দ্বাৰাই প্ৰতিখন বাহনত কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ। আৰু 1 মে'ৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত আপুনি ভৰিব লাগিব মাচুল। অহা মে' মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল। আৰু 10 অক্টোবৰত 5,500 শিক্ষকৰ নিযুক্তি দিয়া হ'ব। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমূহ দৰ্শকক যে মে' মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল। গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে আহি পৰিছে ভাল খবৰ। মে' মাহৰ প্ৰথম সপ্তাহত পষ্ট গ্ৰেজুৱেট আৰু 9,075টা গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই। ইয়াৰ পিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰু 10 অক্টোবৰত হ'ব নিযুক্তি। 5,500 শিক্ষকৰ নিযুক্তি হ'ব অহা 10 অক্টোবৰ তাৰিখে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা যে মে' মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল। গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে আহি পৰিছে এক ভাল খবৰ। মে' মাহৰ প্ৰথম সপ্তাহত পষ্ট গ্ৰেজুৱেট আৰু
৯,০৭৫টা গ্ৰেজুৱেট শিক্ষকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ, অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী আৰু সহায়িকাৰ। দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এককালীন সাহায্যও আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক। শীঘ্ৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ধন, আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বাবে ধন দিব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক। অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মীৰ। দৰমহা বৃদ্ধিৰ লগতে কিন্তু এককালীন সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে, আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এককালীন সাহায্য আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মীসকলক।